Welcome back to our channel Edutic. So আজিৰ এই ভিডিঅ'টিত আমি ডিসকাস কৰিবলৈ লৈছোঁ যে ম্যাথছ কোৱেশ্চন আহিছিল আজিৰ পেপাৰখনত তো সেই তাৰ ডিটেইল কিছুমান সলিউশন আৰু কনসেপ্টৰ বিষয়ে যাতে আগন্তুক এক্সামবোৰত ষ্টুডেণ্টৰ সুবিধা হয় নাইবা যিসকল ছাত্ৰ ছাত্ৰীয়ে কৰিছে তেওঁলোকে যাতে চাব পাৰে তেওঁলোকৰ প্ৰচেছটো ঠিকে আছে নে নাই এই ভিডিঅ'টি আমি দুটা পাৰ্টত কৰিম এটা পাৰ্ট আজি আপলোড দিয়া হ'ব আৰু নেক্সট এটা পাৰ্ট কাইলৈ আপলোড দিয়া হ'ব গতিকে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এটা কুৱেশ্চন আছে দ্য লংগেষ্ট ডায়াগনেল can be found in a regular cube of side 1 centimeter এতিয়া কি হয় আমাৰ যি কিউব থাকে কিউবত দুটা ডায়াগনেল থাকে এইডালক কয় বডি ডায়াগনেল আৰু ইয়াকে কয় ফেজ ডায়াগনেল হ'ল এটা ফেচত এটা মূৰৰ পৰা আনটো মূৰলৈ বডি ডায়াগনেল এটাৰ পৰা আন এটা মূৰৰ তলৰ পৰা নেক্সট মূৰৰ ওপৰলৈকে এইডালক কয় বডি ডায়াগনেল যিটো বডিটো কমপ্লিটলি ক্ৰছ কৰি গুচি যাব ফেজটো হ'লে এখন পৃষ্ঠাক ই ক্ৰছ কৰি গুচি যাব ফেজ ডায়াগনেল লৰ যিটো ভেলু এইটো হ'ল √2 * a অৰ্থাৎ ইয়াৰ যিটো সাইডৰ লেন্থ হেতু আৰু বডি ডায়াগনেল ভেলুটো √3 * a সো ইয়াতে কি হ'ব বডি ডায়াগনেল যিটো হ'ব তাৰ কাৰণে আমাৰ সাইডৰ লেন্থটো হ'ব 1 সেন্টিমিটাৰ সো ইয়াৰ কাৰেক্ট অপচনটো হৈছে √3 সেন্টিমিটাৰ নেক্সট এটা কোৱেশ্চন আছিল a person moves from p to q in a semicircular path and then comes back to p by the shortest road which is 4 kilometer the total path covered by the person in the entire journey is তো এজন মানুহে p ৰ পৰা q লৈকে মুভ কৰিছে ঠিক আছে তো ই সেমিসার্কুলার আৰ্কটোৰে এনেকে মুভ কৰিছে আফটাৰ দ্যাট এই মানুহজনে ইয়াৰ পৰা ইয়ালৈকে এই শৰ্টেষ্ট পাথটোৰে আহিছে সো এই শৰ্টেষ্ট পাথটোৰ লেন্থ কিমান দিয়া আছে 4 কিলোমিটাৰ এতিয়া সুধিছে যে টোটেল পাথ covered by the person in the entire journey তো মানুহজনে টোটেল কিমান ঠাই মানে অতিক্ৰম কৰিছে কিমান দূৰত্ব অতিক্ৰম কৰিছে এইটো এটা কি হ'ল হাফ সাৰ্কেল তাক সেমি সাৰ্কেল বুলি কোৱা হয় হাফ সাৰ্কেল ফুল সাৰ্কেল এটাৰ পৰিসীমাটো কিমান হয় 2 পাই r পেৰিমিটাৰটো হয় 2 পাই r অৰ্থাৎ 2 পাই d ইন টাৰ্মস অফ ডায়ামিটাৰ r ইন টাৰ্মস অফ ৰেডিয়াস ঠিক আছে p ৰ পৰা q কেন্দ্ৰৰ পৰা বাকি দুটা চেণ্টাৰলৈকে যি টোটেল ডিসটেন্স সেইটো হ'ল ডায়ামিটাৰ অফ দা সাৰ্কেল আৰু যি কেন্দ্ৰৰ পৰা এটা মূৰলৈকে আনটো মূৰলৈকে এই ডিসটেন্সটো হৈছে কি কয় ইয়াৰ পৰা ইয়ালৈকে হৈছে ব্যাসাৰ্ধ অৰ্থাৎ ৰেডিয়াস এতিয়া সেমি সাৰ্কেল এটাৰ পেৰিমিটাৰটো কিমান হ'ব 2 পাই r তো ইয়াৰ আধা তো 2 টু গেট কেনসেল পাই r থাকিল আৰু এই d টো কি এই ডায়ামিটাৰডাল যি শৰ্টেষ্ট পাথেৰে গৈছে ঠিক আছে পাই r প্লাস d সো ইন টার্মস অফ ৰেডিয়াস পাই r ইনটু 2r ঠিক আছে কিন্তু ইয়াতে কি দিয়া হৈছে ডায়ামিটাৰটো দিয়া হৈছে ডায়ামিটাৰ কিমান দিছে 2 গতিকে ৰেডিয়াসটো কিমান হ'ব ইয়াৰ 4 ৰ আধা সৰি 4 দিয়া আছিল ডায়ামিটাৰটো তো 4 ৰ আধা কিমান হ'ব 4 ৰ আধা হ'ব 2 সো এটো হ'ব পাই ইনটু r r কিমান হ'ব পাই r টো হ'ব 4/2 অৰ্থাৎ 2 প্লাস 4 সো ইয়াৰ কারেক্ট আনসারটো হ'ল 2 পাই প্লাস 4 কিলোমিটাৰ ঠিক আছে নেক্সট এটা কোৱেশ্চন দিয়া হৈছে a set of class at a class test for 50 students the average score was found to be 45.5 out of 100 upon checking it was found that an incorrect data entry had occurred where 85 was incorrectly entered as 58 what should be the correct class average তো এনেকুৱা ধৰণৰ কোৱেশ্চনত আমি এইকেইটা প্যাটাৰ্ন ফলো কৰিম ঠিক আছে টোটেল স্কোৰটো প্ৰথমতে উলিয়াব লাগিব টোটেল স্কোৰটো কৰিবলৈ কি কৰিব লাগিব যেটো এভাৰেজ গিভেন ইন দা কোৱেশ্চন যেটো এভাৰেজ দিয়া আছে ইনটু নাম্বাৰ অফ ষ্টুডেন্ট ইয়াত এভাৰেজ দিয়া আছে 45.5 আৰু নাম্বাৰ অফ ষ্টুডেন্ট হৈছে 50 সো দুটা মাল্টিপ্লাই কৰিলে 2275 আহিলে ইনকাৰেক্ট স্কোৰটো কিমান দিয়া আছিল 58 যেটো কাৰেক্ট স্কোৰ হ'ব লাগিছিল হেতু হৈছে 85 তো কাৰেক্ট টোটেল স্কোৰটো হৈছে টোটেল স্কোৰ যেটো ইয়াৰ পৰা বাহিৰ হ'ল মাইনাস ইনকারেক্ট স্কোর প্লাস কারেক্ট স্কোর ঠিক আছে টোটেল স্কোর হৈছে 2275 ইনকারেক্ট কিমান আছিল 58 কারেক্টেড স্কোর ইজ 85 সো ইয়াৰ ভ্যালুটো হ'ল 2302 তো এতিয়া নিউ এভাৰেজটো কি হ'ব কারেক্টেড টোটেল স্কোর বাই নাম্বাৰ অফ ষ্টুডেন্ট সো কারেক্ট এভাৰেজ হ'ব 2302 এইটো নাম্বাৰ ডিভাইডেড বাই 50 সো ইট ইজ 46.04 ইয়াৰ এনসাৰটো হ'ব 46.04 Next, এটা question দিয়া হৈছে the average of 9 observation was 9. That of the first 5 being 10 and that of the last 5 being 8. That means কি দিলে যে 9টা নাম্বাৰ আছে ঠিক আছে এই 9টা নাম্বাৰৰ প্ৰথম পাঁচটাৰ এভাৰেজটো কিমান দিয়া আছে প্ৰথম পাঁচটাৰ এভাৰেজটো দিয়া আছে 10 আৰু নেক্সট পাঁচটাৰ দিয়া আছে কিমান 8 ওকে সো 8 তাৰ মানে এটা নাম্বাৰ যেটো মাজত আছে অৰ্থাৎ 5th নাম্বাৰৰ যেটো অবজাৰভেশন হেতু দুবাৰ ইনক্লুড কৰা হৈছে এইটোটো
এটা 9টা অবজাৰভেশ্যনৰ কিমানটা দিয়া হৈছে 9টা দিয়া হৈছে 9টা অবজাৰভেশ্যনৰ এভাৰেজটো 9 সো ফাৰ্স্ট টু 9ৰ কিমান হল টোটেল মাৰ্ক যদি আমি কৰো টোটেল 81 হ'ব লাগিব যিকেইটা নাম্বাৰ আছে তাৰ এড কৰিলে আমি 81 পাব লাগিব ফিফ্থৰ ফাৰ্ষ্টৰ পৰা ফিফ্থ নাম্বাৰটোলৈকে যদি আমি কি কৰোঁ এভাৰেজ লওঁ তাৰ এভাৰেজটো আছিলে 10 সো তাৰ সামেশনটো হ'ব 50 কাৰেক্ট ফিফ্থ টাৰ্মৰ পৰা 9 টাৰ্মলৈকে যি পাঁচটা টাৰ্ম আছে তাৰ এভাৰেজ হ'ল 8 ৰাইট সো 8 হলে তাৰ টোটেল টাৰ্ম হ'ব 40 এতিয়া মোৰ টোটেল সিৰিজটোত কিমান হ'ব লাগিছিল এড কৰিলে 81 কাৰেক্ট কিন্তু যেটো প্ৰথম পাঁচটা এড কৰিলে 40 নেক্সট পাঁচটা এড কৰি দিলে সৰি প্ৰথম পাঁচটা এড কৰি দিলে 50 নেক্সট পাঁচটা এড কৰি দিলে 40 সো ফিফ্থ নাম্বাৰটো কি হ'ব 40 প্লাস 50 প্লাস 40 90 মাইনাস মই কি কৰিম যেটো মোৰ মুখ্য এভাৰেজ আছিল এটো 81 মাইনাস কৰি দিলে মোৰ কি পাম 9 পাম সো দ্যাট ইজ দা আনসাৰ উইল বি মাই 9 ঠিক আছে সো এই কোৱেশ্চনটো এনেকৈ কৰিব লাগে তো প্ৰথমতে আমি কি কৰিম প্ৰথম যিকেটা নাম্বাৰ দিয়া আছে সেই নাম্বাৰ কেইটা কি লৈ লম এভাৰেজৰ পৰা টোটেল নাম্বাৰটো লৈ লম ঠিক আছে টোটেল সামেশনটো লৈ লম এতিয়া যিমানটা নাম্বাৰ প্ৰথম পাঁচটাৰ সামেশনটো লৈ লম নেক্সট পাঁচটাৰ যি দিয়া আছে সেই পাঁচটাৰ সামেশনটো লৈ লম এই দুটা সাম কি কৰি দিম ইয়াৰ পৰা মাইনাস কৰি দিম অৰ্থাৎ ইকেটাৰ প্লাস কৰি এটো মাইনাস কৰি দিলে হ'ব সো ইট ইজ 9 ইজ দা কাৰেক্ট আনসাৰ নেক্সট এটা কোৱেশ্চন দিয়া আছে যে 72 toffee were distributed to some boys in a group each boys in the group got twice as many of the toffee as the number of boys ল'ৰা সংখ্যা যিমান আছে তাতকে দুগুণ কি পাইছে চকলেট পাইছে the number of boys in the গ্ৰুপটোত কিমান নম্বৰ আছিল সুধিছে সো আমি ধৰি ললো যে বয়স আছিলে x নম্বৰটা ষ্টুডেন্ট আছিলে according to the problem each boy received twice as many toffees as the number of boys তো কিমান x যদি আমি ষ্টুডেন্টৰ সংখ্যা ধৰি লও ল'ৰা সংখ্যা ধৰি লও কিমানটা টফি ৰিসিভ কৰিছে 2x টা এজনে 2x টাকে টফি লাভ কৰিছে সো নাম্বাৰ অফ বয়জ আৰু টফি এই দুটা মাল্টিপ্লাই কৰি দিলে মই কিমান পাই আছো 72 তো টোটেল 72 টা টফি দিছিলে তো 2 x square equal to 72 so x square equal to কিমান হ'ব 36 so x equal to 6 গতিকে টোটেল নাম্বাৰ অফ বয়জ ইন দ্য গ্ৰুপ ইজ 6 নেক্সট এটা কোৱেশ্চন দিছিলে এইটো কোৱেশ্চন ভাল আছিলে যে এটা জিওমেট্ৰিক ফিগাৰৰ two pairs of parallel line so এইটো এটা parallel line তাৰ parallel এইটো এটা লগত এইটো parallel clear so এনেকে দুটা set of parallel lines আছে intersecting at right angles so এওঁলোকে কি কৰিছে right angles মানে 90 ডিগ্ৰী ইয়াতে intersect কৰিছে তো ইয়াতে 90 ডিগ্ৰী ইয়াতে বনাইছে clear so this is the problem এতিয়া কি কৰিছে one pair of length 8 cm each so এইটো আৰু এইটোৰ মোৰ length 8 cm দিয়া আছে and other pair is 6 cm মই green টোৰ কথা কৈ আছো এইটোৰ দিয়া আছে কিমান 6 cm এইটোৰ দিয়া আছে okay if the longer pair size is increased by 2 cm longer টো মই বঢ়াই দিলো এই ৰেডটো নতুন ইফালে 1 cm ইফালে 1 cm বঢ়াই দিলো ইফালে 1 cm 1 cm বঢ়াই দিলো ঠিক আছে টোটাল 2 cm বঢ়ালো while the shorter pair is reduced by 2 cm তো shorter টো অৰ্থাৎ এইটো যি এইটো কমাই মই এইটো বনালো ক্লিয়াৰ এইটো কমি গল এইটো বাঢ়ি গল ঠিক আছে which of the following statement is correct তো ইয়াতে দিয়া আছে এৰিয়া তো বাঢ়িব নে কমিব পেৰিমিটাৰ এৰিয়া আৰু পেৰিমিটাৰ কথা দিয়া আছে গতিকে আমি এৰিয়া আৰু পেৰিমিটাৰ দুটা সেপাৰেটলি ক্যালকুলেট কৰিম সো obviously ফিগাৰটো হৈছে এটা ৰেক্টেংগলৰ পেৰিমিটাৰ হৈছে 2 into length plus height ইনিশিয়াল প্ৰথমতে কি হ'ব 2 তাৰ লেন্থ কিমান আছিল 8 আৰু তাৰ উইডথটো কিমান আছিল 6 তো অৰ্থাৎ এর পেৰিমিটাৰ প্ৰথমতে হ'ল 28 cm নিউ পেৰিমিটাৰটো কি হ'ল লেন্থটো আমাৰ 10 হৈ গ'ল since it is increased by 2 again তাৰ যেটো breadth or the width is decreased by 2 তো 6 ৰ পৰা কিমান হৈ যাব 4 এটো 4 যেতিয়া হ'ল নিউ পেৰিমিটাৰ is also 28 তাৰ মানে পেৰিমিটাৰটো কোনো ধৰণৰ পৰিৱৰ্তন নহব সো ইয়াৰে অপচনটো কি হৈ গ'ল নম্বৰ সি আৰু নম্বৰ বি will be eliminated এই দুটা কোৱেশ্চন আনসাৰ হ'ব নোৱাৰে বাকি থাকিলে এ আৰু বি so now area rectangular area কি হয় length into width so initial area 8 and 6 multiply কৰি দিলে 48 new area এইটো কিমান length কিমান হৈ গ'ল 10 আৰু তাৰ width কিমান হৈ গ'ল 4 so it is 40 so area টো কি হৈ গ'ল কমি গ'ল so the option A will be the correct area of the figure decreases next এই কোৱেশ্চনটো দিয়া আছিল যে identify the correct term in the series so 5 so my 5 8 13 20 31 40 53 তো ইয়াৰ ভিতৰত ইনকাৰেক্ট যেটো টাৰ্ম হেতু বাছি উলিয়াবলৈ দিছিলে so 5 8 আমি কেনেকৈ লিখিব পাৰো
5 plus 3 এটো যেটো আগৰ টার্ম হেতুৰ লগত 3 এড কৰি দিলে 8 পাই যাম কাৰেক্ট নাও 13 টো মই কেনেকৈ লিখিব পাৰো আগৰ টার্ম কোনটো 8 এইটো ইয়াতে মই এড কৰিম ইয়াৰ লগত 2 প্লাস কৰিছো অৰ্থাৎ অড নাম্বাৰ এটা এড কৰি গৈ আছো 3 ৰ পৰা সো 8 plus 5 13 নেক্সট 20 যেটো দি আছে হেতু কি হ'ব 13 plus অৰ্থাৎ এইটো 13 plus ইয়াৰ পৰা নেক্সট অড নাম্বাৰ ইজ 7 তো 13 plus 7 লিখিব পাৰো নেক্সট নাম্বাৰটো কি হ'ব লাগিছে 20 তো অড নাম্বাৰটো কি হ'ব 9 সো ইট শুড বি 29 যেটো সিরিজটো 9 নেক্সট 40 টো কি হ'ব যদি তুমি 29 হয় এই টার্মটো ইয়াতে আহিব ক্লিয়ার সো নেক্সট অড নাম্বাৰটো হ'ব 11 সো 29 plus 11 is a 40 so next our 53 যেটো দিয়া আছিল a 40 plus next odd number is your 13 so বাকি সব ঠিকই আছে অকল প্ৰবলেমটো ক'ত আছে ইয়াতে 29 টো হ'ব লাগিছিল 29 ৰ ঠাইত কি আছে 31 so this is the incorrect answer so next এটা দিয়া আছিল reminder when 46 is divided by 3 so এইটো হল এটা ৰিমাইন্ডাৰ আৰু যেটো ভাগহেক আৰু ভাগফল ভাগহেক আৰু ভাজকৰ যেটো ৰিলেশন a equal to b plus q into r ঠিক আছে so a b q r belongs to z and b is not equal to 0 মানে এটো যেটো ভাগফল এটো 0 হ'ব নোৱাৰে আৰু যেটো ৰিমাইন্ডাৰ থাকে এই ৰিমাইন্ডাৰটো কি হ'ব 0 সমান বা 0 তকে ডাঙৰ হ'ব আৰু কি হ'ব b তকে সৰু হ'ব ক্লিয়াৰ সো ইয়াতে মই b কিমান পাম 16 into 3 minus 48 plus 2 দিলে মই 46 পাম ইয়াতে মই minus 2 কিয় লিখিলো কাৰণ according to this theorem এটো যেটো theorem আছে এই theorem মতে যেটো ভাগ হে হ'ব অৰ্থাৎ this r হেতু কি হ'ব নোৱাৰে 0 তকে সৰু হ'ব নোৱাৰে so this option and this option will get eliminated so বাকি থাকিল only কি প্লাস হ'ব লাগিব so বাকি এই দুটা অপশন বাকি থাকিল তো এই দুটা অপশনৰ মোৰ কোনটো হ'ব one cannot be possible so the answer will be my 2 clear question to hold the least natural number when it is divided by 2 gives my remainder 1 এই গুটেই কেটা নম্বৰক যদি মই 2 ৰে ডিভাইড কৰো গুটেই কেটা নম্বৰৰ পৰা মই কি পাম 1 এ পাম সো এইটো পৰা মই অপশন এলিমিনেশন কৰিব নোৱাৰো এইটো প্ৰবলেম মই অপশন এলিমিনেটৰে সলভ কৰিম হেতু বেছি ইজি হ'ব 1 divided by 3 gives remainder 2 3 ৰে ডিভাইড কৰিলে 3 into 10 30 সো ৰিডিলি এইটো কি হ'ব অপশনটো হ'ব নোৱাৰে এইটো ক্যান্সেল গল সো বাকি থাকিলে তিনিটা সো 4 gives remainder 3 so 4 ৰে ডিভাইড কৰিলে 4 5s are 20 so ইয়াৰ পৰা থাকিল remainder 3 এটো remainder 3 থাকিল 4 4s are 16 so remainder এটো হ'ব নোৱাৰে next 4 into 3 4 into 2 8 so এটো remainder কিমান থাকিল 3 এই দুটা অপচনৰ ভিতৰত কোনটো হ'ব least natural number সুধিছে তো ইয়াৰ ভিতৰত লিষ্টটো হ'ল 11 so my answer will be 11 ঠিক আছে so next question to lego so the product of roots of a quadratic equation 2x square minus 5x plus 6 equal to 0 সুধিছে যে ইয়াৰ যেটো root অৰ্থাৎ x ৰ ভ্যালু যেটো x ৰ ভ্যালুৰ বাবে এই ইকুৱেচনটো কি হ'ব মোৰ satisfy হ'ব তো হেই কি হ'ব এটো দ্বিঘাত ইকুৱেচন quadratic ইকুৱেচন তো ইয়াৰ কি root কেটা থাকিব দুটা থাকিব ক্লিয়াৰ যদি x ৰ maximum power 2 3 বা n থাকে যদি n থাকে তো maximum roots কিমান হ'ব n যদি এটা থাকে 1 roots যদি 2 থাকে 2 roots clear so যদি এটা দ্বিঘাত সমীকৰণ থাকে অৰ্থাৎ quadratic equation থাকে তেতিয়া sum of roots অৰ্থাৎ তাৰ যিটা সমীকৰণটো সমাধান সেই সমাধান দুটা এড কৰিলে মই এটো it is the standard form of quadratic equation এই quadratic equation এইটো ফৰ্মত লিখিব পাৰো ax square অৰ্থাৎ x square ৰ সহগ a minus plus bx so x ৰ সহগ b plus c অৰ্থাৎ যেটো টাৰ্মৰ লগত x নাই অৰ্থাৎ x to the power 0 আছে তাৰ সহগটো হ'ল c ঠিক আছে so sum of the roots a alpha plus beta যদি হয় so that is related to minus b by a so coefficient minus coefficient of x and minus divided by coefficient of x square clear then product of the roots alpha into beta equals c by constant term যেটো constant term আছে এইটো ইকুৱেচনত divided by the coefficient of x square clear so ইয়াতে সুধিছে product of the roots so my answer will be কি হ'ব c by a এই ইকুৱেচনটোত c কিমান হ'ব plus 6 clear আৰু a কিমান হ'ব এইটো হ'ব 2 so my answer will be what answer will be my 3 clear next same related এইটো এটা কোৱেচন আহিছিল এইটো কোৱেচনত কি আছে quadratic ইকুৱেচনটো দিয়া আছে 2x square minus 5x plus 3 equal to 0 option kita asile 2 3 by 2 5 by 2 and 5 so again roots of the equation sum of the roots of the equation minus b by a
এইটো মই অলৰেডি ক'লো স্ট্যান্ডার্ড ইকুয়েশন এন্ড প্রোডাক্ট অফ দ্য রুটস কি হ'ব c বাই a ক্লিয়ার সো ইয়াতে মোক সুধিছে কি সাম অফ দ্য রুটস হলে কি হ'ব মাইনাস এগেইন ইয়াতে চোৱা বি ৰ ফালে কি আছে পজিটিভ চিন আছে সো ইয়াতে কি আছে মাইনাস সো মই বি টো ইয়াতে কি বুলি লিখিম -5 বুলি লিখিম ক্লিয়ার সো এই দিস টার্ম ফর্মুলাৰ পৰা আহিলে ক্লিয়ার এইটো মোৰ যেটো কোএফিচিয়েন্ট অফ x ইট ইজ -5 বিকজ ইয়াতে প্লাস b আছে সো ইয়াৰ লগত কম্পেয়াৰ কৰিলে মোৰ b টো কিমান আহিব -5 and which is divided by 2 that means the coefficient of x square a টোৰ ঠাইত মই কি পালো 2 so this minus minus plus 5/2 is my answer clear next এটা কোয়েশ্চন আছিল তো বাইনারি নাম্বাৰ ওপৰত বাইনারি নাম্বাৰটো কোড হয় ইন জেনাৰেল ডিজিটেল সার্কিটত ইউজ হয় কম্পিউটাৰৰ এটা ল্যাঙ্গুৱেজ বুলি কোৱা হয় বাইনারি নাম্বাৰ সদায় কি থাকে 1 আৰু 0 ৰ দ্বাৰা খেলা হয় 1 মানে হল ক্লোজ এন্ড 0 মানে হল ওপেন অৰ্থাৎ খোলাৰ কাৰণে ইউজ কৰা হয় 0 এন্ড বন্ধৰ কাৰণে ইউজ কৰা হয় 1 ঠিক আছে সুইচ অন অফৰ কাৰণে অনৰ কাৰণে 1 অফৰ কাৰণে 0 that is the language of computer হেতু মনত ৰাখিব লাগিব addition to binary number 11 and 10 when represented addition of two binary number 11 and 10 when represented in binary system so binary system মই already কলো কি থাকে 2 so এই ফৰ্মুলা কেটা মনত ৰাখিব লাগিব addition 0 0 so result কিমান হ'ব 0 and carry কিমান হ'ব 0 0 আৰু 1 এড কৰিলে ইয়াৰ ফলাফল হ'ব 1 result 1 আৰু carry 0 1 plus 0 এড কৰিলে মোৰ কিমান হ'ব 1 আৰু carry হ'ব 0 1 plus 1 এড কৰিলে কিমান পাম মই 0 আৰু 1 থাকে তো 0 আৰু 1 থাকা নেক্সট সংখ্যাটো কি হ'ব 10 so 1 আৰু 0 আছে so the result to কি হ'ব my 0 and what will be like my carry will be my 1 clear so এই প্ৰবলেমটো কি হৈছে 1 plus 0 ঠিক আছে এই ফালৰ পৰা এড কৰি যাম ঠিক আছে 1 plus 0 that means 1 next 1 plus 1 result কিমান আহিব 0 and carry কিমান গ'ল 1 clear so my correct answer will be A 101 next আৰু এটা question সুধিছিলে the product of the binary number 101 and 10 so 101 to কিমান হ'ব 5 যদি আমি decimal number ৰ ক্ষেত্ৰত কওঁ আৰু যদি 10 হয় that is 2 clear express in binary number so এই দুটা multiply কৰিলে কিমান হ'ব মই 101 টো ওপৰত লিখিম then তলত multiplied by 10 so 0 into 1 0 0 into 0 is 0 0 into 1 is 0 এইখিনি একে অকল addition and subtraction টো কি হ'ব বেলেগ হ'ব so 1 into 1 that is my 1 1 into 0 is 0 1 into 1 equal to 1 so this 0 is comes here এটো আহি গ'ল 0 plus 1 আগৰ যেটো ফৰ্মুলা পাইছিলো এটা হ'ব 1 0 plus 0 is 1 so again 1 will be এটা নামি আহিল so my correct answer will be 1010 so that is my answer so এই কোৱেশ্চন এটো কি হ'ব ডেসিমেলত যদি কনভার্ট কৰে it will be 10 so এই কোৱেশ্চনটোৰ পৰা আমি কালি ডিসকাস কৰিম গতিকে ভিডিওটি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালো